Good evening everyone. আজি আমি তোমালোকৰ কোৱেশ্চন নম্বৰ 17 পৰা স্টাৰ্ট কৰিম। স্যাম্পল পেপাৰ 1 পৰা সলভ কৰি আছিলো। লাষ্ট ভিডিওটোত মই অলৰেডি MCQ 16 লৈকে কৰাই দিছো। তো আজি আমি স্যাম্পল পেপাৰ 1 কোৱেশ্চন নম্বৰ 17 পৰা স্টাৰ্ট কৰো। ঠিক আছে? তো ফাৰ্স্ট কোৱেশ্চনটো পঢ়িলো কি দিছে? কৈছে আমিৰ, বাশিৰ এণ্ড চিৰাগছ were partners in a firm sharing profits and losses in the ratio 3:3:2. ঠিক আছে? তো এইটো 3:3:2 কি দিয়া আছে? এইটো দিয়া আছে ওল্ড ৰেশিও। ঠিক আছে? ওল্ড ৰেশিও পালো 3:3:2. ইয়াতে আমিৰ, বাশিৰ আৰু চিৰাগ দিয়া আছে। পাই গলো। নেক্সট আমাক দিছে আমিৰ এণ্ড বাশিৰ ডিসাইডেড টু শ্বেয়াৰ প্ৰফিটছ এণ্ড লছেছ ইন ফিউচাৰ বুলি কৈছে 1:2। মানে এইটো নিউ ৰেশিও তোমাক দিয়া আছে। তো নিউ ৰেশিও আমি পাই গলো 1:2। ইয়াতে অনলি আমিৰ আৰু বাশিৰ আছে। তো চিৰাগ ৰিটায়াৰ হৈ গল না। তো চিৰাগছ ৰিটায়াৰমেণ্টত গুডউইল অফ দ্য ফাৰ্ম দিয়া আছে তোমাক 5,40,000। তো গুডউইল অফ দ্য ফাৰ্ম আমি পাই গলো 5,40,000 হয়নে? ইয়াৰ পিছত আমি ক্যালকুলেট কৰিছে গেইনিং ৰেশিও। তো ফাৰ্স্ট আমি গেইনিং ৰেশিও ওলাই লো। তো গেইনিং ৰেশিওৰ ফৰ্মুলা কি আছিল? গেইনিং ৰেশিওৰ ফৰ্মুলা নিউ ৰেশিও মাইনাস ওল্ড ৰেশিও। তো ফাৰ্স্ট আমি আমিৰৰ হে ওলাই লো, গেইনিং ৰেশিও ওলাই লো, আমিৰছ গেইন হয়নে? আমিৰছ গেইন আমি কিমান পাম? আমি ওল্ড নিউ ৰেশিও মাইনাস কৰিছো। তো আমিৰছ গেইন 1/3 মাইনাস আমিৰৰ সোৱা ওল্ডটো কিমান আছিলে? 3/8 আছিলে। তো এলচিএম কিমান লবা? 24 হয়নে? 3 আৰু 8 24। 8 টো ইয়ালত মাল্টিপ্লাই কৰা, 8 1 8 আৰু 3 3 9। তো আমি পাই গলো ইয়াতে মাইনাস 1/24। তো সোৱা গেইনিং ৰেশিও ওলাই আছে, এনসাৰ ওলাইছে মাইনাস, মানে ই কৰিছে কি? স্যাক্ৰিফাইস। তো দ্যাট মিন্স ইয়াৰ স্যাক্ৰিফাইস কৰা জনৰ ক্যাপিটাল সদায় কি কৰিব জানে? ক্ৰেডিট। তো আমি ইয়াৰ ক্যাপিটাল একাউণ্টটো কি কৰি পেলাম? ক্ৰেডিট কৰি পেলাম। ক্লিয়াৰ? নেক্সট এবাৰ বাশিৰ চাহো। বাশিৰ গেইন ওলাও। তো ইয়াৰো সেম হ'ব। নিউ ৰেশিও তাৰ কিমান আছিলে? 2/3 মাইনাস ওল্ড ৰেশিও কিমান আছিলে? 3/8। এলচিএম 24 হ'ব। তো 8 2 16 মাইনাস 9। তো কিমান পালো আমি? তোমাৰ 7 হৈ গল না? 7/24। এখানলৈকে ক্লিয়াৰ আছে? আৰু আমি এমাউণ্টটো জানিলো কি এতিয়া যোন চিৰাগছ ৰিটায়াৰ হৈছে তাৰ গুডউইলৰ ভাগটো কিমান হ'ব? চিৰাগ শ্বেয়াৰ অফ গুডউইল। চিৰাগ শ্বেয়াৰ অফ গুডউইল আমি টোটাল গুডউইল অফ দ্য ফাৰ্ম কিমান আছিলে? 5,40,000 আছিলে হয়নে? 5,40,000 টোটাল আছিলে। তাৰে চিৰাগৰ ভাগটো চোৱা। চিৰাগৰ ভাগ আছিলে 2/8। 2/8। তো কেনসেল কৰি দিয়া 2/8। 2 দি ইয়াক 4 বাৰ গৈ আছে হয়নে? আৰু 4 দি ডিভাইড কৰিলে কি হ'ব? 4 ইফালে 4 1 1 থাকি গ'ল। 4 3 12 12,000 থাকি গ'ল 12 আৰু ইফালে 2 থাকি গ'লে 5। ওকে 1,35,000 ডিভাইড কৰিতে পাই গ'লো। তো চিৰাগ শ্বেয়াৰ অফ গুডউইল পালো 1,35,000। চিৰাগে কিমান পাব? 1,35,000। ঠিক আছে? আৰু আমিৰে যে 1/24 হৈ আছে, আমিৰতো পইচা হ'ব না। তো আমিৰক আমি কিমান দিম জানানে? আমিৰৰ যোনটো হে আছিলে হি 1/24 ইনটু টোটাল 5,40,000 ওপৰত কৰি দিবা। তো কৰিলে কিমান পাবা? তো এইটো আমাৰ গৈ আছে 6 দি কাটি দিও। 6 4 24, 6 9 ইফালে হৈ গ'ল 90,000 আৰু যাব তোমাৰ। তো ইয়াতে আমি যদি 4 দি কেনসেল কৰি দিও, 4 2 8 1 থাকি গ'ল, আকৌ 4 2 8 আৰু ইফালে 5 22,500। তো ঠিক আছে? তো আমি গম পালো এই আমিৰে গুডউইলৰ নামত 22,500 পাব। তো আমি এতিয়া জাৰ্নেল এন্ট্ৰিটো পাছ কৰোঁ, কিয় আমি কোৱেশ্চনত তোমাক জাৰ্নেলো কৰিব দিছে। এইটো জাৰ্নেল এন্ট্ৰি। তো মই অলৰেডি কৈছোৱে কি যোনে স্যাক্ৰিফাইস কৰে তাৰ একাউণ্ট ক্ৰেডিট। যোন ৰিটায়াৰ হৈছে, ৰিটায়াৰ কৰা জন যোনা ৰিটায়াৰমেণ্ট যোনে হৈছে ইটো স্যাক্ৰিফাইস কৰিবই কৰিব। কিয়? ৰিটায়াৰ মিনিং কি? হি বিজনেছটো এৰি গুচি গৈ আছে নাই? তো দ্যাট মিন্স হি স্যাক্ৰিফাইস কৰি আছে। তো চিৰাগৰ একাউণ্টটো ক্ৰেডিট হ'বই, প্লাছ আমিৰো কৰি দিছে স্যাক্ৰিফাইস, ইয়াৰো ক্ৰেডিট হ'ব। আৰু বাশিৰ কি হৈ যাব? বাশিৰ যিহেতু গেইন কৰিছে তাৰটো হৈ যাব ডেবিট। তো আমি এটা জাৰ্নেল এন্ট্ৰি পাছ কৰি দিওঁ। বাশিৰছ ক্যাপিটাল একাউণ্ট ডেবিট হ'ব। বাশিৰছ ক্যাপিটাল একাউণ্ট ডেবিট কৰি দিবা। বাকি টু চিৰাগছ ক্যাপিটাল কৰি দিলোঁ। আৰু এটা আছিলে তোমাৰ আমিৰছ ক্যাপিটাল একাউণ্ট। তো অলৰেডি আমি ক্যালকুলেট কৰিছোঁ চিৰাগৰটো আমি পাইছিলোঁ 1,35,000 আহিছিলে। আৰু আমিৰৰ কিমান পাইছিলোঁ জানানে? আমিৰৰ পাইছিলোঁ এইটো 22,500। দুটাই প্লাছ কৰি দিলে কিমান হৈ যাব? ইফালে 500 হৈ গ'ল আৰু ইফালে 5 6 7 আৰু ইফালে হৈ গ'ল 3 2 5 1,57,500 টোটাল বাশিৰ সে হে কৰিব লাগিব, ভৰিব লাগিব। ঠিক আছে? তো নেৰেশ্যন কি লিখি দিবা? বিং গুডউইল এডজাষ্টেড। তোমালোকে
নেৰেশ্যনটো বহুত ডাঙৰ কৰাৰ দৰকাৰ নাই, যিহেতু তোমালোকৰ কুৱেশ্যন পেটাৰ্ণবিলাক বদলি গ'ল, তো তোমালোকে অলপমান শ্বৰ্টত লিখি দিবা, হয়নে? নহ'লে টাইম গুচি যাব। টাইম মেনেজমেণ্ট কৰা বহুত ইম্পৰ্টেণ্ট হয়, আৰু তোমাৰ টাইম মেনেজমেণ্ট কৰোঁতে অলপমান প্ৰব্লেম হ'ব যদি সেই নকৰা। তো ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ আমি 18 চাওঁ। 18ত কি দিছে? কৈছে পেৰ্ল, ৰাবি এণ্ড তোমাৰ সেই দিয়া আছে আৱাৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম, কম্বাইন কেপিটেল সিহঁতৰ দিয়া আছে 250,000। দুজনৰ মিলাই কিনে কেপিটেল কিমান আছে? 250,000। ঠিক আছে, এই কম্বাইন কেপিটেল আৰু নৰ্মেল ৰেট অফ ৰিটাৰ্ণে আমাক হেল্প কৰিব নৰ্মেল প্ৰফিট ওলাওঁতে। দ্য প্ৰফিট ফৰ দ্য লাষ্ট 4 year ইজ গিভেন, লাষ্ট 4টা ইয়াৰৰ প্ৰফিট দিয়া আছে। ঠিক আছে, পাই গ'লোঁ। এতিয়া আমি ইয়াতে দিছে ক্লজিং ষ্টক ফৰ দ্য ইয়াৰ 22-23। এই ইয়াৰটোত কিবা এটা প্ৰব্লেম আছে। কৈছে ষ্টক ৱাজ অভাৰ ভেলুড বাই 5,000। অভাৰ ভেলু মানে কি? প্ৰথমতে চাই লোৱা ক্লজিং ষ্টকটো আইটেম কোনফালে থাকে। ক্লজিং ষ্টক সদায় ট্ৰেডিঙৰ চাবাচোন, ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট ফালে থাকে ক্লজিং ষ্টক, হয় নাই? ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট ফালে ক্লজিং ষ্টকটো থাকে। তো যদি ইফালে থাকে ডেট মিনছ এইটো ইনকাম ছাইডৰ আইটেম হয়। তো যদি এইটো ইনকাম ছাইডৰ আইটেম হয়, তো বেছিকৈ লিখা আছে, তো তুমি এতিয়া কমাই দিব লাগিব নাই? কমাই দিব লাগিব, ইনকামটো কমাই দিব লাগিব। তো লগে লগে আমি 5,000টো ইয়াৰ পৰা মাইনাছ কৰি দিম। কৰি দিলে কিমান পাবা? চ' 33,000ৰ পৰা 5,000 মাইনাছ কৰা কিমান হ'ব? এইফালে তোমাৰ 3 গুচি গ'ল, 2 গুচি গ'ল, মানে 28,000 পাই গ'লোঁ। তো এইখিনি ৱৰ্কিং হৈ গ'ল। এতিয়া আমাক গুডউইল কেলকুলেট কেনেকৈ কৰিম? তো চোৱা, যিহেতু এইটো ছুপাৰ প্ৰফিট মেথড দি দিছে, তো ছুপাৰ প্ৰফিট মেথডৰ আণ্ডাৰত ছুপাৰ প্ৰফিটটো কেনেকৈ ওলাই জানানে? ছুপাৰ প্ৰফিট ওলাবৰ হ'ল টেকনিক, এভাৰেজ প্ৰফিটৰ পৰা তুমি কি মাইনাছ কৰিবা জানানে? নৰ্মেল প্ৰফিটটো মাইনাছ কৰিব লাগিব। এভাৰেজ প্ৰফিটৰ পৰা কি মাইনাছ কৰিবা? নৰ্মেল প্ৰফিট। তো প্ৰথমতে এতিয়া এভাৰেজ প্ৰফিট ওলাব লাগিল। তো এভাৰেজ প্ৰফিট ওলাম, তাৰ আগতে আমি এডজাষ্টেড প্ৰফিট অফ 2022-23টো ঠিক কৰিলোঁ। 33,000 মাইনাছ 5,000। তো আমি লিখাৰ সময়ত এনেকৈ দেখাই দিম 28,000টো সেই কৰিলোঁ। ইয়াৰ পাছত আমি ওলাব যাম এভাৰেজ প্ৰফিট। এভাৰেজ প্ৰফিট মানে এতিয়া গোটেইকেইটা প্ৰফিট প্লাছ কৰা। প্ৰথম ইয়াৰটো কিমান আছিলে? 35,000 আছিলে, প্লাছ 25,000 আছিলে, প্লাছ 32,000 আছিলে, আৰু তাৰপিছৰটো এইটোতো আমি চেঞ্জ কৰি লৈছোঁ 28,000 পাই গ'লোঁ। ডিভাইড বাই কি কৰিবা? 4 কৰিবা। ঠিক আছে, ডিভাইড কৰি দিওঁচোন। কেলকুলেশ্যন কৰিলোঁ, 35,000 প্লাছ 5,000 তোমাৰ হৈ গ'ল 40, তাৰপিছত 20 আছে 60। তো এই দুটা মিলি 60 পাই গ'লোঁ। আৰু ইফালে এইটো 32 প্লাছ 40, ইয়াতো 60 হৈ গ'ল, 60 120। তো 1,20,000 ডিভাইড বাই 4 মানে 30,000, হয়নে? তো আমি পাই গ'লোঁ 30,000 এভাৰেজ প্ৰফিট। এতিয়া আমি আহিম নৰ্মেল প্ৰফিট। ঠিক আছে, নৰ্মেল প্ৰফিট এক্সামত তোমালোকে কিন্তু পূৰা সেই ভালকৈ লিখিবা দেই নৰ্মেল প্ৰফিট। মই এতিয়া শ্বৰ্টতে লিখি আছোঁ। তো নৰ্মেল প্ৰফিটটো ওলাম। নৰ্মেল প্ৰফিটৰ ফৰ্মুলা কি আছিল জানা? কেপিটেল এমপ্লয়ড। ইয়াৰ ফৰ্মুলা আছিলে কেপিটেল এমপ্লয়ড ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ডিভাইড বাই 100। তো কেপিটেল এমপ্লয়ডটো অলৰেডি কুৱেশ্যনত দি দিছিলে, এইটো 250,000 কম্বাইন কেপিটেল। তো ইয়াতো আমি 250,000 লিখিম। তো 250,000 ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ তোমাৰ 10% আছিলে নে কিমান আছিলে? 10% আছিলে, এইটো 10%। তো ইয়াতে আমি বহাই দিওঁ 10%। তো 10% ওলোৱা চবতকৈ ইজি হয়, তোমালোকে জানাই, এটা জিৰ' কাটি দিলে হৈ যায়। তো 25,000 ইজ আৱাৰ নৰ্মেল প্ৰফিট। তো এভাৰেজ প্ৰফিট পালা, নৰ্মেল প্ৰফিট পালা। তো ছুপাৰ প্ৰফিট ইকুৱেল টু ফৰ্মুলা এইমাত্ৰ লিখিছিলোঁ মই, এভাৰেজ প্ৰফিট মাইনাছ হোৱাট? নৰ্মেল প্ৰফিট। তো এভাৰেজ প্ৰফিটটো পালোঁ 30,000 মাইনাছ নৰ্মেল প্ৰফিটটো হ'ল 25,000, তো ইকুৱেল হৈ গ'ল 5,000। তো ছুপাৰ প্ৰফিট আহি গ'ল 5,000। আমাক এতিয়া লাগে গুডউইলৰ ফৰ্মুলা হ'ল ছুপাৰ প্ৰফিট ইনটু নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজ। ঠিক আছে, তো ছুপাৰ প্ৰফিট আমাৰ অলৰেডি আমি পাই গ'লোঁ 5,000 ইনটু নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজটো চাই দিওঁ। নাম্বাৰ অফ ইয়াৰ্ছ কুৱেশ্যনত দিয়া আছিলে, কৈছে 3 years পাৰচেজ, হয়নে? তো আমি 3 years পাৰচেজ 3 দি মাল্টিপ্লাই কৰি দিওঁ। 3 দি মাল্টিপ্লাই কৰিলে পালোঁ 15,000। তো এনচাৰ কিমান হৈ গ'ল? 15,000। ক্লিয়াৰ? ঠিক আছে, 15,000 ইয়ালৈকে আমাৰ ঠিক হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 19 চাওঁ। 19ত কি দিছে? কৈছে ছানৰাইজ লিমিটেড একুৱাৰ্ড এছেটছ অফ 3,60,000 এণ্ড টুক অভাৰ দ্য ক্ৰেডিটৰকো লৈ লৈছে ফ্ৰম দ্য মুনলাইট লিমিটেড ফৰ দ্য এগ্ৰিড পাৰ্চেজ কনচিডাৰেশ্যন আছে 4,80,000। ছানৰাইজ লিমিটেড ইছ্যুড 9% ডিবেঞ্চাৰ, 100 each ডিছকাউণ্ট আছে। তো ঠিক আছে, যেতিয়াই চাবা কাৰোবাৰ পৰা এছেট লৈ দিয়া, তো মই তাৰ পৰা এছেটছ একাউণ্টবিলাক সদায় ডেবিট কৰিবা, কিয় কি আমাৰ তাত কি আহিছে? এছেটছ আহি আছে। তো এছেটছ একাউণ্ট আহিব ডেবিট। কিমান আহিছে এছেটছ? 3,60,000 আহি গ'ল। তাৰপিছত আমি কি কৰিম? ইফালে আমাৰ বিজনেছত ক্ৰেডিটৰো আহিছে। তো টু ক্ৰেডিটৰ্ছ কিমান? চোৱা, এছেট ডেবিট লিখিবা, লাইবিলিটিবিলাক অলৱেজ ক্ৰেডিট লিখিবা। যেতিয়া আদাৰ দেন কেছ, এইটো কি চাম বুলি কোৱা জানে? আদাৰ দেন কেছ। আদাৰ দেন কেছৰ চামৰ মিনিং কি? আমি ডিবেঞ্চাৰ ইছ্যু কৰোঁ বা শ্বেয়াৰ ইছ্যু কৰোঁ
তাৰ এগেইনষ্টত পইচা নলওঁ ঠিক আছে কেছৰ এগেইনষ্ট কেছ যদি ল'লেতো নৰ্মেল হয় বাট এইটো আদাৰ দেন কেছ আমি কেছ নলওঁ ঠিক আছে তো এইটো এছেটছ আৰু লাইবিলিটিত এডজাষ্ট হয় তো এছেট আহি গ'ল আমাৰ তাত 3,60,000 ক্ৰেডিটৰ্ছ আহি গ'ল কিমান 1 lakhs আৰু পাৰ্চেছ কনচিডাৰেশ্যন কিমান আছে আমি যাৰ পৰা কিনিছোঁ মুনলাইটৰ পৰা কিনিছোঁ মুনলাইট লিমিটেড এই মুনলাইট লিমিটেডটো কি হয় জানা আমাৰ ভেণ্ডৰ হয় কিন্তু হা এইটো কি বুলি কোৱা হয় ভেণ্ডৰ বুলি কোৱা হয় গুডছ পাৰ্চেছ কৰিলে সদায় মনত ৰাখিবা গুডছ যদি পাৰ্চেছ কৰা গুডছ তেতিয়া সেই পাৰ্চনটো ক্ৰেডিটৰ হয় আৰু যদি এছেট পাৰ্চেছ কৰা তেতিয়া সেই মানুহটো কি বুলি কয় ভেণ্ডৰ মনত থাকিব তো এই ভেণ্ডৰ হয় বাট নামটো মেনশ্যন কৰা আছে তো ভেণ্ডৰ লিখাৰ দৰকাৰ নাই তো মুনলাইট লিমিটেড কিমানত পাৰ্চেছ কনচিডাৰেশ্যন আছে 4,80,000 তো আৰু এটা কথা কৈ দি আছোঁ এই যোনটো ভেণ্ডৰত লিখিবা সদায় মনত ৰাখিবা পাৰ্চেছ কনচিডাৰেশ্যনে লিখিব লাগে তাৰ বাহিৰে বেলেগ এমাউণ্ট লিখিব নোৱাৰা এতিয়া চোৱাচোন ইয়াতে আমি 4,80,000 লিখিলোঁ ইয়াতে কিমান হৈ গ'ল 5,80,000 বাট ইফালে কিমান আছে 3,60,000 আছে মিলিছে জানো মিলা নাই কিমান ডিফাৰেঞ্চ হৈ আছে ডিফাৰেঞ্চটো 5,80,000 পৰা মাইনাছ কৰি দিয়া 5,80,000 পৰা 2,00,000 কিমান হ'ব 20,000 হয়নে 2,20,000 এই যে ডিফাৰেঞ্চটো মিলা নাই এইটোকে আমি কি বুলি কওঁ গুডউইল একাউণ্ট ডেবিট এইটো আমাৰ কি হৈছে জানে আমি বেলেঞ্চ কৰি ওলাইছোঁ তো এইটোক আমি ক'ম বেলেঞ্চিং ফিগাৰ যদি উল্টা ফালে ডাঙৰ হ'লে হয় তো ইফালে কেপিটেল ৰিজাৰ্ভ আহি গ'লে হয় ক্ৰেডিট ফালে তো যি নহওক ন ইয়ালৈকেতো হৈ গ'ল তো এইটো নেৰেশ্যন তোমালৈ কি লিখিবা বিং এছেটছ এণ্ড লাইবিলিটিছ টেকেন অভাৰ ফ্ৰম মুনলাইট ঠিক আছে বেছি নেৰেশ্যনটো একদম ইজিকৈ লিখিবা ইমান হেৰি কৰি থাকিব নালাগে কিয় কি ডিটেইলছ বহুত বঢ়াই লিখিব নোৱাৰে টাইম নাপাব তোমালোকে এক্সামত তো ফাৰ্ষ্ট এণ্ট্ৰিটো হৈ গ'ল আমাৰ ছেকেণ্ড এণ্ট্ৰিটো চাওঁ ছেকেণ্ড এণ্ট্ৰিটোত কি হ'ব এই মুনলাইটক আমি এতিয়া দি দিম কি দিম জানে মুনলাইটক আমি দিম ডিভেঞ্চাৰ্ছ দিম তো মুনলাইট লিমিটেড হৈ যাব ডেবিট মুনলাইট ডেবিট হৈ যাব কিমান হ'ব জানে এমাউণ্টটো 4,80,000 আৰু ক্ৰেডিট ফালে কি হ'ব ক্ৰেডিট ফালে হ'ব ডিভেঞ্চাৰ্ছ হয়নে তো আমি কিমান পাৰ্চেণ্ট ডিভেঞ্চাৰ দিছোঁ কৈছে 9% ডিভেঞ্চাৰ হা এই 9%ৰ কোনো কাম নাই ইয়াতে 9%ৰ মিনিং হ'ল ইণ্টাৰেষ্ট দিয়াটো আৰু ইণ্টাৰেষ্ট আমি এতিয়া দিম নেকি 1 বছৰ পাছত দিম এতিয়াও কোনচা দিম তো সেইকাৰণে 9%ৰ কোনো কাম নাই জাষ্ট মেনশ্যন কৰিবা এতিয়া কি হ'ব 9% ডিভেঞ্চাৰ লিখিলোঁ কিন্তু এমাউণ্টটো মই নিলিখোঁ কি কাৰণত এমাউণ্টটো লিখিলে গণ্ডগোল হৈ যাব কেইটা ডিভেঞ্চাৰ দিছা তুমি সেইটো ফাৰ্ষ্ট ওলাই ল'ব লাগিব তো ফাৰ্ষ্ট আমি ৱৰ্কিং কৰি ওলাই লওঁ নাম্বাৰ অফ ডিভেঞ্চাৰ ইছ্যুড নাম্বাৰ অফ ডিভেঞ্চাৰ ইছ্যুডৰ ফৰ্মুলা কি জানানে ওপৰত হ'ব এমাউণ্ট আউটষ্টেণ্ডিং ডিভাইড বাই মাৰ্কেট ভেলু অফ ওৱান ডিভেঞ্চাৰ এইটো ফৰ্মুলা মনত ৰাখিবা ঠিক আছে এমাউণ্ট আউটষ্টেণ্ডিং ডিভাইড বাই মাৰ্কেট ভেলু অফ ওৱান ডিভেঞ্চাৰ্ছ তো এমাউণ্ট আউটষ্টেণ্ডিং কিমান আছে আমি ভেণ্ডৰক 4,80,000 দিব আছোনে 4,80,000 আৰু মাৰ্কেট ভেলুটো আমি ওলাব লাগিব কুৱেশ্যনৰ পৰা পঢ়ি কিনি তো মাৰ্কেট ভেলু ওলোৱা শিকাই দি আছোঁ মাৰ্কেট ভেলু কেনেকৈ ওলাবা এটা ডিভেঞ্চাৰৰ ভেলু চোৱা কিমান আছে 100 আছে হয়নে ডিছকাউণ্ট কিমান দিছা 4 তো 4% হ'লে কিমান হ'ব 4 টকা তো 4 টকা এটা যদি কমাই দিয়া তো মাৰ্কেটত এইটো বিক্ৰী হ'ব কিমান 96ত তো আমি ডিভাইড কৰিম 96 দি তো 96 দি হ'লে কেনচেল কেনেকৈ কৰিম জানে কেনচেল আমি ইয়াক দি কৰি দিব পাৰোঁ এইটো 48 ডাইৰেক্ট দুবাৰ গৈ আছে হয়নে আৰু ওপৰত 10,000 থাকি আছে আৰু 10,000ক আমি যদি 2 দি ডিভাইড কৰোঁ 5,000 মানে আমি 5,000টা ডিভেঞ্চাৰ ইছ্যু কৰি দিম তো আমি নাম্বাৰ অফ ডিভেঞ্চাৰ পাই গ'লোঁ 5,000 ডিভেঞ্চাৰ্ছ তো ইয়াতে তুমি লিখিবা 5,000 ইনটু সদায় ফেচ ভেলু ডিভেঞ্চাৰত তো ইয়াতে হৈ গ'ল তোমাৰ 5 lakhs বোথ চাইড মিলিল নেকি চোৱা বোথ চাইড মিলিছে নাই মিলা তো নাই মিলা যদি মিলাই দিয়া কিমান দি মিলাব লাগিব 20,000 ইফালে লিখি দিলে হ'ল এইটো আমি কি বুলি ক'ম ডিছকাউণ্ট অন ইছ্যু অফ ডিভেঞ্চাৰ একাউণ্ট ডেবিট ডিছকাউণ্ট অন ইছ্যু অফ ডিভেঞ্চাৰ একাউণ্ট ডেবিট বিং কি হ'ব বিং 5,000 ডিভেঞ্চাৰ ইছ্যুড ফিনিছড ক্লিয়াৰ তো এইটো চাওঁ আমাৰ ক্লিয়াৰ হৈ গ'ল কুৱেশ্যন নম্বৰ ছেকেণ্ড কুৱেশ্যনটো চাওঁ অৰ দিয়া আছিলে তো গ্ৰেপল লিমিটেড টু কভাৰ দ্য এছেটছ ছেইম এছেটছ আছে লাইবিলিটিজ আছে তো প্ৰথমটো মই এছেটবিলাক ডেবিট লিখি দিম তো এছেটছ লিখি দিলোঁ ডেবিট এছেটছ একাউণ্ট ডেবিট কিমান আছে 25 lakhs তাৰপিছত আছে লাইবিলিটিজ ঠিক আছে লাইবিলিটিজো লিখি দিওঁ ক্ৰেডিট লাইবিলিটিজ আহি গ'ল কিমান তোমাৰ পাৰ্চেছ 5 lakhs লিখি দিলোঁ আৰু কিনিছোঁ কাৰ পৰা এলৰ লিমিটেড না তো টু এলৰ লিমিটেড ইয়াৰ পৰা কিনিছোঁ 1,18 lakhs দি 18 lakhs হৈ গ'ল তো 18 ইফালে হৈ গ'ল 23 lakhs হয়নে 23 lakhs পাই গ'লোঁ
এতিয়াতো ডিফাৰেঞ্চ হৈ আছে চোৱা এবাৰ কোনফালে ডাঙৰ হৈ গ'ল ডেবিট চাইড কিমান ডাঙৰ হৈ গ'ল 2 lakhs দি ডাঙৰ হৈছে ডিফাৰেঞ্চ ইফালে মিলাবা 2 কি লিখিবা 2 ক্যাপিটেল ৰিজাৰ্ভ একাউণ্ট মই কৈছিলোঁ আগৰ চামটো বুজাই দিছিলোঁ কি ক্ৰেডিট সাইডটো ডাঙৰ হ'লে গুডউইল লিখে ডেবিট ফালে হ্যাঁ ডেবিট ফালে গুডউইল লিখে এতিয়া আমাৰ ডেবিট সাইডটো ডাঙৰ হৈ গ'ল তো এইটো কি হ'ব ক্যাপিটেল ৰিজাৰ্ভ বিং নেৰেশ্যনটো পাৰি যাবা বিং এছেটছ এণ্ড লাইবিলিটিজ টেকেন ওভাৰ ফ্ৰম এল'ৰ লিমিটেড ঠিক আছে তো লিখি নাথাকোঁ আৰু নেৰেশ্যনটো এইটো হৈ গ'ল সেকেন্ড এন্ট্ৰি কৰিম সেকেন্ড এন্ট্ৰি কি হ'ব এল'ৰ লিমিটেড হৈ যাব ডেবিট ই আমাৰ ভেন্ডৰ হয় কিন্তু দেই কোন হয় ই আমাৰ ভেন্ডৰ তো ই ডেবিট হৈ যাব সিহঁতক আমি কিমান দিম বুলি কৈছোঁ 18 lakhs তো সিহঁতক দি দিম ডিভেঞ্চাৰ্ছ 2 কিমান পাৰ্চেণ্ট ডিভেঞ্চাৰ আছিলে ডিভেঞ্চাৰৰ নামটো চাই দিওঁ 11% ডিভেঞ্চাৰ এইটো বেলেগ বেলেগ ৰেট থাকিব পাৰে কোনো প্ৰব্লেম নকৰে এইটো ইণ্টাৰেষ্ট ৰেট হয় হা তোমালোকে এইটোত একো মাথা বেজি নকৰিবা কি এইটো কি কৰিম নকৰিম এইটো 11% একো কাম নাই তো 11% ডিভেঞ্চাৰ ইয়াৰ ভেলু ওলোৱাৰ আগতে কৰি ল'ব লাগিব তুমি ৱৰ্কিঙত আমি কি কৰিম নাম্বাৰ অফ ডিভেঞ্চাৰ ইছ্যুড ওলাইলোঁ হা নাম্বাৰ অফ ডিভেঞ্চাৰ ইছ্যুডত 18 lakhs আছে ডিভাইড বাই কৰোঁ মাৰ্কেট ভেলু বুলি কৈছিলোঁ না মাৰ্কেট ভেলু চোৱা কেনেকৈ ওলাম 20% প্ৰিমিয়াম আৰু 100 ফেচ ভেলু তো 20% অফ 100 কিমান হয় 20 তো 100 + 20 120 ইজ দ্য মাৰ্কেট ভেলু তো 120 পাই গ'লোঁ এতিয়া কেঞ্চেল কৰা কেঞ্চেল কৰিলে কি হ'ব 0 0 কেঞ্চেল হৈ গ'ল আৰু 6 দি 6 3 18 আৰু ইফালে আহি গ'ল 6 2 12 হয়নে ওপৰত 30,000 আহি গ'ল মানে 15,000 ডিভেঞ্চাৰ ইস্যু কৰি দিলে হৈ গ'ল তো আমি ইয়াতে কৰিম 15,000 ডিভেঞ্চাৰ ইনটু সদায় ফেচ ভেলু এইটো মই বাৰে প্ৰতি কৈ আছোঁ সদায় ফেচ ভেলু তো ইয়াতে হৈ গ'ল তোমাৰ 15 lakhs আৰু ইফালে আহি যাব ডিফাৰেঞ্চটো এবাৰ কোনফালে আহিল ইফালে কম হৈছে না 3 lakhs তো ইফালে দি দিবা আৰু এইটো কি হ'ব জানানে এইটো হ'ব টু সিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট সিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট ক্ৰেডিট 3 lakhs দি সিকিউৰিটিজ প্ৰিমিয়াম আগৰটো আমি ডিসকাউণ্ট আছিলে এবাৰ সিকিউৰিটিজ প্ৰিমিয়াম হৈ গ'ল কিয় বেছি হৈ গ'ল এইটো সাইড আৰু বিং কি হ'ব বিং 15,000 ডিভেঞ্চাৰ ইস্যুড হয়নে 15,000 ডিভেঞ্চাৰ ইস্যু কৰিছোঁ তো এইটো এন্ট্ৰি আমাৰ ক্লিয়াৰ হৈ গ'ল ইয়ালৈকেতো ঠিক আছে কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন কি দিছে কৈছে মোহন সোহন এণ্ড আদিত্য আৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ এণ্ড লছেছ ইন দ্য ৰেচিঅ' 3:2:1 আৰু ইফালে সিহঁতৰ ফিক্সড কেপিটেল দি আছে 2 lakhs 1 lakhs আৰু সেই দি আছে না তো কালাৰটো চেঞ্জ কৰি দিওঁ তো 1 lakhs ৰেসপেক্টিভলি ফৰ দ্য ইয়াৰ এণ্ডেড ইণ্টাৰেষ্ট অন কেপিটেল ইজ ক্ৰেডিটেড এট দ্য একাউণ্টছ 8% এণ্ড 5% তো পাছ এডজাষ্টমেণ্ট এণ্ট্ৰি চাবা আগতে কিন্তু তোমালোকৰ বৰ্ডৰ এইবিলাক কুৱেশ্যন অহা নাছিলে CBSEত আহিছিলে আজিকালি আহে তো তোমালোকে এইটো প্ৰেক্টিছ কৰিব লাগিব তো ফাৰ্ষ্ট আমি ইয়াৰে কি ওলাই ল'ম জানানে ইয়াৰে ওলাই ল'ম কেপিটেলটো ওলাই ল'ম IOC ওলাই লওঁ প্ৰথমতে 8%ত ওলাই ল'ম ঠিক আছে আৰু একবাৰ IOC ওলাম কিমান পাৰ্চেণ্টত জানে 5%ত ওলাই দিম তো প্ৰথম 8%টো ওলাই লওঁ মোহন সোহন আছিলে আৰু আদিত্য তো তিনিটাৰ ওলাই দিওঁ কিমান পাৰ্চেণ্ট 8% বুলি কৈছে না তো ইয়াৰ কেপিটেলটো আছিলে 2 lakhs ইয়াৰ কেপিটেল আছিলে 1 lakhs ইয়াৰ কেপিটেল আছিলে 1 lakhs ইনটু 8% না 8% কৰি দিয়াচোন 8% ওলোৱা একদম ইজি হয় কোনো প্ৰব্লেমে নাই 8 2 16 মানে 16,000 হ'ব 8,000 আৰু ইফালে কি হ'ব 8,000 পাই গ'লোঁ আৰু 5%ত ওলাই দিওঁ মোহন সোহন আৰু এটা আছিলে আদিত্য তো 2 lakhs 1 lakhs ইনটু কিমান পাৰ্চেণ্ট আছে 5% 5/100 তো এইটো আমি কিমান ক্যালকুলেট কৰি পালোঁ জানানে 5 to 10 এইটো 10,000 পাই গ'লোঁ আৰু এইটো ওলাল কিমান 5,000 ইয়াতো আহি গ'ল 5,000 তো পাই গ'লোঁ ইয়াৰ পৰা আমি ওলাব লাগিব এটা নেটটো ওলাই দিওঁ নেট ডিফাৰেঞ্চ কিমান ওলাইছে নেট ডিফাৰেঞ্চটো আমাক লাগিব হা নেট ডিফাৰেঞ্চটো লাগিব MS আৰু A তিনিটাৰে নেট ডিফাৰেঞ্চ ওলাওঁ ই চোৱা 16,000 আমাৰ কি হৈছে ভুল হৈ গৈছে আগতে আমাৰ এই 8% দি দিছোঁ আমি ইনষ্টেড অফ 5% দিব লাগিছিলে 5% বাট আমি দি দিছোঁ কিমান পাৰ্চেণ্ট 8% তো বেছিকৈ দিলোঁ নাই 3% তো সেই ডিফাৰেঞ্চটো এতিয়া ওলাই আছোঁ তো 16,000 মাইনাছ 10,000 কৰি দিওঁ ইয়াতে ওলাল 6,000ৰ ৰং হৈছে আৰু ইফালে হ'ব 8,000 মাইনাছ 5,000 ডেট মিনছ 3,000 আৰু তাৰপিছতটো কি হ'ব 3,000 তো এইখিনি মিষ্টেক হৈছে এইখিনি ঠিক কৰিব লাগে তো এইখিনি আমি ঠিক কৰাখিনি যে কৰিম তো আমি এতিয়া
এটা এডজাষ্টমেণ্ট টেবুল বনাম ঠিক আছে এডজাষ্টমেণ্ট টেবুল এটা বনাম তো এই টেবুলখন বনাই দিবা তো এইটো টেবুলত কেনেকৈ লিখিম তোমাৰ এমাউণ্ট অলৰেডি প্ৰথমতে আমি লিখি দিওঁ এমাউণ্ট অলৰেডি টেকেন ঠিক আছে তো এইটো অকল IOC আমি ল'ম যেটা আমাৰ ভুল হৈছে মানে IOC এইটো নেটটো ল'ম হা নেট ডিফাৰেন্সটো লৈ ল'ম আৰু যিখিনি ফল্ট আছে এইটো লিখো যিখিনি আমি ৰংলি লৈছো মানে ৰংলি লোৱাখিনি ইয়াতে লিখিম তো কিমান হৈ গৈছে 6000 ইয়াৰ হ'ল 3000 ইয়াৰো 3000 তিনটা মিলি কিমান হৈ গ'ল তোমাৰ 12000 তো এই 12000 টো আমি একচুয়ালি তোমাৰ হে হৈ গ'ল বেছিকে দিয়া গৈছে হয় না এতিয়া কি কৰিম জানা এইটো ক্যান্সেল কৰিলে ডেবিট হৈ যাব ক্যাপিটাল একাউণ্টত কি ইম্প্যাক্ট পৰে হেতু চাবা আকৌ IOC কি হৈছে চাব নালাগে IOC টো আমি বেছিকে দিয়া গৈছে তো এতিয়া আমি যেতিয়া এটো ক্যান্সেল কৰিম তো ক্যাপিটাল টো ডেবিট হৈ যাব আৰু বি নম্বৰ পইণ্টটো দেখাই দিম যেতে পাব কি লাগিছিলে profit sharing ratio to take কৰি দিম হা profit sharing ratio to আমাৰ আছিল 3:2:1 তো এই 12000 টো যে আছে 3:2:1 ভগাই দিছন তো 3 4 5 6 6 এ ডিভাইড কৰিলে কিমান হ'ব 6 2 2000 তো এটো 6000 আহিব এটো আহিব 2 to the 4000 এটো 2000 তো তোমালোকে ৰেশিও তো ওলাব জানাই হয়নে তো প্ৰবলেম নাই তো এতিয়া আমি এটো চাও কি লিখিম এটো কি হ'ব জানে এটো আমাৰ হ'ব কিন্তু ক্ৰেডিট হ'ব দেই কিয় ক্ৰেডিট হ'ব এটো পাব লাগে ইয়াতে তো যেতিয়া আমি প্ৰফিট টো ভগাই দিও তেতিয়া পাৰ্টনাৰ্স ক্যাপিটাল কি হয় ক্ৰেডিট হয় তো ওপৰটো ডেবিট যেটো ৰং হৈছে তো ডেবিট আৰু যেটো হ'ব লাগে তো ক্ৰেডিট এতিয়া আমি নেট ৰিজাল্ট টো ওলাই দিম নেট ৰিজাল্ট চাও কি হ'ব নেট ৰিজাল্টত আমি এটো তো 0 ওলাই গল নাই পালো এটো 3000 আৰু 4000 ডিফাৰেন্স কিমান হৈ গল 1000 ইয়াৰ ডিফাৰেন্সটো কিমান হৈ গল 1000 ডিফাৰেন্স হৈছে হয়নে কিন্তু এটা বস্তু ধ্যান দিয়া ইয়াতে ডেবিটত 3000 আছে এটো ক্ৰেডিটত 4000 আছে তো নেট ব্যালেন্স টো ক্ৰেডিটত থাকিব আৰু ইয়াৰ কি হ'ব ইয়াৰ 3000 2000 কোনটো সাইড ডাঙৰ হৈ গল ডেবিট সাইড তো ডেবিট টু সাইডটো ডেবিট হৈ গল তো দ্যাট মিন্স আমি ইয়াৰ পৰা গম পালো এই সোহনৰ ক্যাপিটাল কৰি দিম ডেবিট আৰু আদিতৰ ক্যাপিটাল কৰি দিম কি ক্ৰেডিট ঠিক আছে তো আদিত এন্ট্ৰি কৰি দিও এটো এডজাষ্টমেন্ট এন্ট্ৰি বুলি কোৱা হয় তো এডজাষ্টমেন্ট এন্ট্ৰি আমি আদিত ক্যাপিটাল একাউন্ট ডেবিট আৰু ইফালে কৰি দিও টু এটো নাম আছে সোহানস capital account debit কিমান হ'ব 1000 তো এনেকে adjustment entry পাস কৰে ঠিক আছে তো এটো adjustment entry ক্লিয়াৰ হৈ গৈছে ঠিক আছে নেক্সট কোৱেশ্চনটো পঢ়ো নেক্সট কোৱেশ্চন কি দিয়া আছে কৈছে কি মনোজ আৰু তোমাৰ নিতিন were partners in a firm sharing profits and losses in the ratio 2:1 দিয়া আছে পাই গলো আৰু তোমাৰ ইফালে 2:1 হিহতৰ তোমাৰ 31st March 2023 আছে the balance of their capital account to আমি গম পাই গৈছো balance of their capital account after making adjustment profits আৰু drawings কৰাৰ পিছত হিহতৰ ক্যাপিটাল দিয়া আছে এটো কি ক্যাপিটাল জানে এটো হল ক্লোজিং ক্যাপিটাল কিন্তু আমাক না লাগে কিয় আমাক IOC ওলাবৰ কাৰণে সদায় লাগিব কি জানে সদায় লাগিব আমাক opening capital লাগে তো the net profit or the year ঠিক আছে net profit to পালো during the year Manoj withdraw 40000 and Nitin withdraw কিমান কৈছে 20000 drawings so দিয়া আছে subsequently it was noticed that কৈছে IOC not provided so IOC নিদিলে আৰু also interest on drawings so নিদিলে not charged তো IOD নিদিলে IOC নিদিলে তো দুটা গণ্ডগোল হৈ গল তো আমি প্ৰথমতে এটা কাম কৰো প্ৰথমতে আমাক IOC লাগিব IOC ওলাবৰ কাৰণে তুমি ক্লোজিং ক্যাপিটাল ওলাব লাগিব তো ফাৰ্স্ট আমি আনসাৰ কি ওলাম আমি প্ৰথমতে কৰিম ক্যালকুলেশন অফ opening capital ঠিক আছে opening capital ওলাই দিও ফার্স্ট opening capital কেনেকৈ ওলাম তো সোয়া closing capital আমাক দিয়া আছে অলৰেডি closing capital মনোজ আৰু এটা কোন আছিল নিতিন আছিল না মনোজ আৰু নিতিন তো মনোজৰ closing capital টো কিমান দিয়া আছিল এটা 90 আৰু 90000 আছিল আৰু ইফালে কিমান আছিল 80000 আৰু আমি জানো profits to সদায় closing capital পৰা মাইনাস কৰিব লাগে কিয় কি profit to হুমাই থাকে ইয়াতে তো 20000 profit মাইনাস কৰি দিলো ইয়াৰ পৰা আৰু ইয়াৰ পৰা কিমান গুছি গল 10000 হয়নে profit to তো 20000 আৰু 10000 তো এটো কেনে গম পালো এইটো সোৱা তোমাক
বিজনেছৰ প্ৰফিট কিমান আছে 30,000 আছে নাই তো এই 30,000 যোনটো প্ৰফিট আছে এটোক যদি তুমি ৰেশিঅ'ৰ মাজত কি চলি আছে এটোৰ মাজত 2:1 চলি আছে নাই তো এটোক যদি 2:1 ত ভগাই দিয়া তো তুমি ভাবা 2/3 কৰিলে কিমান হ'ব 20,000 আহিব এটো কিমান আহিব 10,000 আহিব তো হেনে কৰি উলাই লবা তো এটো আমি মাইনাস কৰি দিলো এটো মাইনাস কৰিলে কিমান পাম ইয়াতে হল 70,000 ইয়াতে কিমান হ'ব 80 ৰ পৰা তুমি যদি মাইনাস কৰি দিয়া এটো পালো আমি এটো 70,000 ইয়াৰ পিছত আমি ড্ৰয়িংছ কি কৰিম প্লাস কৰি দিম ড্ৰয়িংছ কিয় প্লাস কৰে কিয় সোৱা মালিকে বস্তু লৈ গৈছে ঘৰত তো যদি লৈ নগলে হয় বস্তুটো প্ৰফিটটো ক'ত থাকি গ'ল হয় বিজনেছত থাকি গ'ল হয় তো সেই কাৰণে ড্ৰয়িংছ তুমি প্লাস কৰি দিবা ড্ৰয়িংছৰ এমাউণ্টটো দিয়া আছে কোৱেশ্চনত 40 আৰু 20 দিয়া আছে হয়নে তো ইয়াৰ হৈ গ'ল 40,000 ইয়াৰ হৈ গ'ল 20,000 তো দুটা প্লাস কৰি দিলে কিমান হ'ব এটো 1,10,000 এটো 90,000 হয়নে তো ওপেনিং ক্যাপিটাল তুমি পাই গলা ওপেনিং পাই গলে তুমি IOCO পার্সেন্ট পাই গলা IOC পার্সেন্টেজটো আমাৰ কিমান আছিল IOC পার্সেন্ট আছিল 10% তো IOC 10% যদি কৰি দিয়া তো এটো হ'ব 11,000 এটো হ'ব কিমান 9,000 তো আমি IOCO পাই গলো এটা হল 11,000 আৰু এটা কিমান 9,000 তো এতিয়া আমি এডজাস্টমেন্ট কৰিম হয়নে এডজাস্টমেন্টত আমি কি দেখাও সো প্ৰথম দুটা অপচন এটোত ভগাইলো আমি এটোত আমি কৰি দো এমাউন্ট অলৰেডি ৰেকৰ্ডেড কি হিচাপত ৰেকৰ্ড হৈছে এটা হল আমি IOC আৰু এটা IOD দুটাইতো ৰং হৈছে না না IOC দিয়া নাই IOD দিয়া নাই কিন্তু IOC মত ৰাখিবা IOC এটা দিব গলে ক্যাপিটালটো ক্ৰেডিট হয় আৰু IOD কিন্তু IOD কি হয় IOD ক্যাপিটালটো ডেবিট কৰি দিয়ে তো সেই কাৰণে আমি এটো হিচাপত লিখিছো IOC আমি অলৰেডি পালো 11,000 আৰু 9,000 দুটা মিলি কিমান হৈ গল 20,000 আৰু IOD টো কোৱেশ্চনত দিয়া আছে এইটো এটা উলাই দিছে 3,000 2,000 তো আমি 3,000 আৰু 2,000 টো লিখি দিলো হয়নে তো নেট টো উলাইলো কিমান হ'ব নেট আমি উলাইলো নেট টো কি হ'ব কোন ডেবিট নে ক্ৰেডিট সো কোন ডাঙৰ ক্ৰেডিট ডাঙৰ না ডেবিট ডাঙৰ তো ক্ৰেডিট ডাঙৰ তো ক্ৰেডিটে থাকিব না তো এটো হৈ গল মাইনাস কৰি দিলে আমি পাই গলো এটো 8,000 ইয়াতে 7,000 আৰু দুটা প্লাস কৰিলে 15,000 পাই গৈছো ইয়ালৈকে ঠিক আছে কোনো প্ৰবলেম নাই তো বি নম্বৰ পইণ্টটো এটো হ'ব লাগে কিন্তু আমি অলৰেডি ভুল কি কৰি দিছিলো এমাউন্ট wrongly ডিস্ট্ৰিবিউট কৰি দিছিলো হয়নে ডিস্ট্ৰিবিউটেড ইন কোনটো ৰেশিওত ভুল কৰি দিছিলো 2:1 ত কৰি দিছো रुपीस কিমান 15,000 টুক লবা যিখিনি গণ্ডগোল আছে এটো চালে হল 15,000 এটো কৰি দিম আমি ডেবিট এটো সদায় কি কৰি দিবা ডেবিট কৰি দিবা তো ঠিক আছে ডেবিট আমি এটোক সোৱা ডেবিট কৰিলো এটো কৰিছো ক্ৰেডিট তো এটো যদি আমি ভগাই দিও তো 2:1 ত 2 বাই কিমান হ'ব 3 দি 5 বাৰ গৈছে 5 টু 10 তো ইয়াতে আহিব 10,000 ইয়াতে আহিব 5,000 এটো হৈ গল 15,000 ৰেশিওত ভগাই দিছো 15,000 টকা 2:1 তো আলটিমেট ৰিজাল্ট কি হল চাও ডেবিট ডাঙৰ নে ক্ৰেডিট সোৱা এটো ডেবিট ডাঙৰ তো 2,000 रुपीस হৈ যাব ডেবিট ইয়াৰ আকৌ 2,000 रुपीस কোনটো ডাঙৰ হৈছে ক্ৰেডিট তো তুমি জাৰ্নাল এন্ট্ৰি গম পাই গলা কি এটো নাম কি আছিল মনোজ না মনোজ ক্যাপিটাল ডেবিট টু নিতিন তো মনোজ ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু নিতিনস ক্যাপিটাল অ্যাকাউন্ট এমাউন্ট কিমান হ'ব 2,000 এটো হ'ব 2,000 ঠিক আছে তো এইটো আমি ইয়ালৈকে ফিনিশ বাকি ৰিমেইনিং খিনি আমি নেক্সট ভিডিওটো কমপ্লিট কৰি লম তো আজিলৈকে এইখিনি থাকিল থ্যাংক ইউ